Hello everyone, welcome to my channel Maths by Sujit. এই ভিডিঅ'ত আমি সিম্পলিফিকেশনৰ কুৱেশ্যন কেইটামান সলভ কৰিম আৰু ইয়াত থকা কুৱেশ্যনবোৰ 2024ত হৈ যোৱা এছএছসি জিডি এক্সামৰ কুৱেশ্যন গোটেইকেইটা লেটেষ্ট কুৱেশ্যন হয় যিসকলে নেক্সট জিডি এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে ইহঁতৰ কাৰণে একেবাৰে হেল্পফুল হ'ব এই ভিডিঅ'টো। ফাৰ্ষ্ট কুৱেশ্যনটো হোৱাট ইজ দ্য ভেলু অফ দিছ, আমি ইয়াৰ মানটো উলিয়াব লাগে। সিম্পলিফিকেশনৰ কুৱেশ্যনবোৰত আমি সদায় বদমাছৰ যিটো নিয়ম সেইটো আমি ফলো কৰিব লাগিব। বি মানে কি হয় ব্ৰেকেট, তো প্ৰথমে আমি ব্ৰেকেটটো সলভ কৰিব লাগে, তাৰ পাছত আহিব অ মানে অফ, তাৰ পাছত কি ডি মানে ডিভিজন, ঠিক আছে মানে হৰণ, আৰু এম মানে কি মাল্টিপ্লিকেশ্যন মানে পূৰণ, এ মানে কি এডিশ্যন মানে যোগ, এছ মানে কি ছাবট্ৰেকশ্যন মানে মাইনাছ বিয়োগটো। তো প্ৰথমে চোৱা ব্ৰেকেটটো সলভ কৰিব লাগে। এতিয়া ব্ৰেকেটৰো কি ভাগ ভাগ থাকে, একেবাৰে সৰু ব্ৰেকেটটো হ'ল এইটো, ইয়াৰ পাছত আহে কাৰ্লি ব্ৰেকেটটো, আৰু আটাইতকৈ ডাঙৰটো হ'ল এইটো। যদি এই তিনিটা ব্ৰেকেট কুৱেশ্যনত দিয়া থাকে তো ফাৰ্ষ্ট আমি স্মল ব্ৰেকেট পৰা আৰম্ভ কৰিম, ঠিক আছে, মানে সিকুৱেন্সত যাব লাগে সৰুৰ পৰা ডাঙৰলৈ। এতিয়া ইয়াতো চোৱা একেবাৰে স্মল ব্ৰেকেটটো কোনটো এইটো, তো ইয়াৰ ভিতৰত থকা মানবোৰ প্ৰথমে আমি সলভ কৰিব লাগিব। এতিয়া ইয়াতো চোৱা অফ আৰু কি ডিভাইড আছে, তো ফাৰ্ষ্ট আমি কোনটো কৰিম, প্ৰথমে কি অফ আহে তাৰ পাছত কি আহে ডিভিজন আহে। একচুৱেলি অফ মানে কি পূৰণে হয়, যদি এনেকৈ দিয়া থাকে পূৰণ আৰু হৰণ এনেকৈ চাইনত যদি দিয়া থাকে তো ফাৰ্ষ্ট আমি হৰণটো কৰিম তাৰ পাছত পূৰণ, কিন্তু যদি অফ আৰু এনেকৈ ডিভাইড দিয়া থাকে তো ফাৰ্ষ্ট আমি অফটো সলভ কৰিম, ঠিক আছে। এতিয়া ইয়াত চোৱা 96 লগত 2টো কি পূৰণ কৰিব লাগিব, পূৰণ কৰি যিটো আহিব তাক আমি 24 পৰা ডিভাইড কৰিম, তেতিয়া ইয়াৰ মানটো আহি যাব, ঠিক আছে। বা তোমালোকে চোৱা কটাকটি কৰি ল'ব পাৰা ইয়াতে, তেতিয়া ইজি হ'ব। একচুৱেলি এইটো এনেকৈ আমি লিখিব পাৰোঁ ন, 96 ইনটু 2 প্ৰথমে পূৰণ কৰিব লাগিব, তাৰ পাছত আমি 24 পৰা কি ডিভাইড কৰিব লাগিব এনেকৈ। তো ইয়াতে কটাকটি কৰি লোৱা তোমালোকে, 24 পৰা 96 কেইবাৰ যাব, 4 বাৰ যাব। এতিয়া 4 আৰু 2 পূৰণ কৰিলে কিমান 8, তাৰ মানে এই ব্ৰেকেটটো সলভ কৰিলে কিমান 8 আহিব আমাৰ, ঠিক আছে। তোমালোকে ইয়াতে কাটি ল'বা, বা 2ৰ পৰা এইটো কাটিব পাৰা 12 বাৰ যাব, আকৌ 12 পৰা ইয়াক 8 বাৰ যাব, একেই কথা ন, 8 আহিব, ঠিক আছে হ'ল। এতিয়া চোৱা এইটো ব্ৰেকেটটো গুচি গ'ল, এইটো গোটেইটো সলভ কৰি আমি 8 পালোঁ। এতিয়া কি কাৰ্লি ব্ৰেকেটটো এইটো আমি সলভ কৰিম। এতিয়া ইয়াত চোৱা অফ আছে আৰু কি ডিভাইড আছে, তো ফাৰ্ষ্ট আমি অফটো কৰিম, মানে 36 আৰু 4টো পূৰণ কৰিম, তাৰ পাছত আমি 8ৰ পৰা ডিভাইড কৰিম, বা আমি ইয়াতে কটাকটি কৰিব পাৰোঁ। 4 পৰা 8 কেইবাৰ যাব, 2 বাৰ যাব, আকৌ 2 পৰা 36 18 বাৰ যাব, ঠিক আছে। তো এই গোটেইটো সলভ কৰি আমি কি পালোঁ, এই গোটেইটো সলভ কৰি 18 পালোঁ আমি, হ'ল। এতিয়া কি থাকিলে 41 লগত পূৰণ কৰিব লাগে 18টো, 41 ইনটু 18। এতিয়া চোৱা অপশ্যনবোৰ চোৱা, ইউনিট ডিজিটবোৰ কি বেলেগ বেলেগ আছে, তো আমি ইউনিট ডিজিট পূৰণ কৰিলে এনচাৰটো পাই যাম। ইয়াত 1 আছে, ইয়াত 8 আছে, 1 আৰু 8 পূৰণ কৰিলে 8 আহিব লাষ্টত, মানে এককৰ ঘৰত কি 8 আহিব, চোৱা অকল ইয়াতে আছে, তো এইটো আমাৰ কাৰেক্ট এনচাৰ, ঠিক আছে। এনেকৈ তোমালোকে কৰিবা, এইকেইটা লিখিব নালাগে, লিখিলে কি টাইম যাব, ঠিক আছে, ডাইৰেক্টলি তোমালোকে এনেকৈ কৰি যাবা। তো কাৰেক্ট এনচাৰ কি হ'ব 738, তোমালোকে পূৰণ কৰি চাবা এইটোৱে আহিব। নেক্সটটো চোৱা, প্ৰথমে আমি কি কৰিম স্মল ব্ৰেকেট, ইয়াত আছে পূৰণ হৰণ আৰু যোগ, তো ফাৰ্ষ্ট আমি কি কৰিম হৰণটো, ঠিক আছে। প্ৰথমে আমি 72ক 24 পৰা ডিভাইড কৰিব লাগিব, কেইবাৰ যাব 3 বাৰ যাব, 3 4 গুণ 12 2 1 থাকিলে 3 2 গুণ 6 7, ঠিক আছে। তো 24 পৰা 72ক ডিভাইড কৰিলে কি আহিব 3 আহিব, তো এই দুটা ডিভাইড কৰি আমি 3 পালোঁ। এতিয়া চোৱা পূৰণ আৰু কি থাকিলে যোগ থাকিলে, তো ফাৰ্ষ্ট আমি কি পূৰণ কৰিম, 3 5 গুণ 15, 1 থাকিলে 3 7 গুণ কিমান 21 আৰু 1 22, আকৌ 2 থাকিলে 3 1 গুণ 3 আৰু 2 কিমান 5, তো পূৰণ কৰি আমি 525 পালোঁ। ইয়াৰ লগত যোগ কৰিব লাগে 5, তো কিমান হ'ব 530। তো স্মল ব্ৰেকেটটো সলভ কৰি আমি কি পালোঁ 530। এতিয়া চোৱা কাৰ্লি ব্ৰেকেটটো চোৱা, ইয়াৰ লগত আমি কি পূৰণ কৰিম 20, তাৰ পাছত আমি 2ৰ পৰা কি ডিভাইড কৰিব লাগিব। এতিয়া চোৱা ইয়াতে আমি কটাকটি কৰিব পাৰোঁ ন, কাৰণ এই দুটা পূৰণ কৰি যিটো আহিব তাক আমি এনে 2ৰ পৰা ডিভাইড কৰিব লাগিব, তো আগতীয়াকৈ আমি কাটি ল'ম, 2 পৰা 20ক 10 বাৰ যাব, তো এই দুটা পূৰণ কৰা কিমান হ'ব 5300 আহি গ'ল, ঠিক আছে। এনেকৈ 3 নম্বৰটো ইয়াৰ মানটো আমি উলিয়াব লাগে। ইয়াত চোৱা এইটো এটা ব্ৰেকেট আৰু এইটো এটা ব্ৰেকেট, তো এইটো আমি সলভ কৰিব লাগিব, এইটো সলভ কৰিব লাগিব, পাছত আমি পূৰণ কৰিম, ঠিক আছে। তো ইয়াত চোৱা ডিভাইড কৰিব লাগে, 143ক আমি ডিভাইড কৰিব লাগে 11 পৰা, তেনেকৈ 225ক ডিভাইড কৰিব লাগে 15 পৰা, আৰু 39ক 13 পৰা, এইটো কি প্লাছ এইটো মাইনাছ। এতিয়া 11 পৰা হৰণ কৰিলে কেইবাৰ যাব চোৱা, 11 1 গুণ 11,
ইয়াত কিমান 3 থাকিলে 33 হৈ যাব 11 পৰা 3 বাৰ যাব তাৰ মানে 143 যদি মই 11 পৰা ডিভাইড কৰোঁ কেইবাৰ যাব 13 বাৰ যাব হল প্লাস 15 পৰা এইটো কেইবাৰ যাব 15 বাৰ যাব কাৰণ 15 যাৰ কিমান 225 ঠিক আছে মাইনাস 13 পৰা এইটো কেইবাৰ যাব 3 বাৰ যাব 13 3 যাৰ 39 হল এতিয়া এইটো যোগ কৰা কিমান 28 আৰু মাইনাস কৰিব লাগে 3 কিমান হ'ব 25 তো প্ৰথম ব্ৰেকেটটো সলভ কৰি আমি 25 পালো তেনেকৈ এইটো সলভ কৰা 56 পৰা ডিভাইড কৰিব লাগে ইয়াক তোমালোকে যদি প্ৰবলেম হয় তেনে কটাকটি কৰি ল'বা আতৰ পৰা এইটো হৰণ যাব বা 4 পৰাও কাটিব পাৰা নহলে ডাইৰেক্ট ডিভাইড কৰা 784 ক 56 পৰা আমি ডিভাইড কৰিব লাগে প্ৰথমে একবাৰ যাব 22 হল আৰু এফালে 4 এতিয়া চোৱা 56 পৰা আমি 224 ক ডিভাইড কৰিব লাগে ইয়াত লাষ্টত কি 6 আছে ইয়াত কি 4 আছে 6 ৰ লগত মই কি পূৰণ কৰিম যাতে লাষ্টত 4 আহে 4 পূৰণ কৰিব লাগিব 4 6 যাৰ 24 4 আহিছে ন 2 থাকিলে 4 5 গুণ 20 আৰু 2 22 মিলি গল ন তাৰ মানে কেইবাৰ যাব 14 টাইমস এটো হৰণ কৰিলে 14 আহিব তেনেকে 24 পৰা এক ডিভাইড কৰা কেইবাৰ যাব 4 বাৰ যাব 4 বাৰ যাব এটো আৰু এইটো কেইবাৰ যাব 3 বাৰ যাব ঠিক আছে 3 7 যাৰ 21 2 থাকিলে 3 2 যাৰ 6 আৰু 2 কিমান 8 81 মানে 14 প্লাস 4 মাইনাস 3 এটো কিমান 18 মাইনাস 3 কিমান 15 হল তো ইয়াত সমাজত পূৰণ আছিলে প্ৰথমটো কিমান 25 পূৰণ নেক্সটটো কিমান 15 তো পূৰণ কৰা 15 ক মই 10 যোগ 5 এনেকৈ লিখিব পাৰো ন 25 10 যাৰ 250 আৰু 25 5 যাৰ কিমান হ'ব 125 তো যোগ কৰি দিয়া 375 ঠিক আছে বা তোমালোকে ডাইৰেক্ট 25 আৰু 15 টো পূৰণ কৰা একেই কথা এনেকৈ পূৰণ কৰি চাবা এইটোৱে আহিব 23 ডিভাইড বাই কিমান 64 অফ মানে কি পূৰণ হয় 32 ডিভাইড বাই 46 পূৰণ 44 ডিভাইড বাই কিমান 220 হৰণটো যদি মই পূৰণ বনাই দিও তেতিয়া কি হ'ব এই মানটো ৰেচিপ্ৰকেল হৈ যায় মানে 80 ওপৰত গুচি যাব 4 টো কি তলত আহি যাব ঠিক আছে তোমালোকে মনত থবা যেতিয়াও ডিভাইড থাকে ডিভাইডক যদি তোমালোকে পূৰণ বনাই দিয়া ইয়াৰ পাছত যেটো মান থাকে এই মানটো ৰেচিপ্ৰকেল হৈ যায় ঠিক আছে হল এতিয়া আমি সলভ কৰিব লাগে এইটো কটাকটি কৰিলে হল 32 পৰা এইটো দুইবাৰ যাব 32 2 যাৰ 64 তেনেকৈ 23 2 যাৰ 46 আৰু এইটো 0 কাটি দিলো 22 পৰা 44 কেইবাৰ যাব দুবাৰ যাব 22 2 যাৰ 44 এইটো 2 কাটি গল এটা ওপৰত কি থাকিলে অকল 8 থাকিলে এইটো আৰু তলত চোৱা 2 আৰু 4 পূৰণ কৰিলে কি মানে 80 টো আহিব ন তো 8 কাটি গল একো নাই মানে কি থাকিলে 1 থাকিলে ঠিক আছে এটা আমাৰ কারেক্ট आंसर হোয়াট ইজ দা ভ্যালু অফ দিস ইয়াত চোৱা প্লাস আৰু কি মাল্টিপ্লাই আছে তো ফাৰ্স্ট আমি পূৰণটো কৰিব লাগিব এই দুটা পূৰণ কৰিব লাগিব তেনেকৈ এই দুটা আৰু এই দুটা ঠিক আছে তাৰ পাছত আমি প্লাস কৰিম ইয়াত চোৱা পইণ্ট আছে পইণ্টটো প্ৰথমে নাই বুলি ধৰি লোৱা ডাইৰেক্ট পূৰণ কৰিলে হ'ল 7 5 যাৰ কিমান 35 3 থাকিলে 7 2 যাৰ 14 আৰু 3 কিমান 17 এটা পইণ্ট চোৱা ইয়াতো এটাৰ আগত আছে টোটাল কেইটা দুটা তাৰ মানে দুটাৰ আগত পইণ্টটো আহিব এনেকৈ হল প্লাস তেনেকৈ 6 5 যাৰ 30 3 থাকিলে 6 3 যাৰ কিমান 18 আৰু 3 কিমান 21 পইণ্ট কেইটাৰ আগত আহিব দুটাৰ আগত এটা ইয়াত আহিব ঠিক আছে প্লাস 8 5 যাৰ কিমান 40 4 থাকিলে 8 4 যাৰ কিমান 32 আৰু 4 কিমান 36 দুটাৰ আগত পইণ্ট আহিব এনেকৈ ঠিক আছে এইকেইটা যোগ কৰিলে হ'ল 1.75 2.10 3.60 যোগ কৰা 5 6 একে 7 7 7 কিমান 14 এক থাকিলে 3 2 5 একে কিমান 6 আৰু একে 7 7.45 ঠিক আছে হোয়াট ইজ দা ভ্যালু অফ দিস ইয়াত চোৱা প্ৰথমে আমি অফটো কৰিব লাগিব ইয়াতো অফ আছে ইয়াতো অফ আছে তো 15 যাৰ কিমান 225 মাইনাস 6 11 যাৰ কিমান চোৱা এইটো পূৰণ কৰিব লাগিব আকৌ 12 লগতো আমি পূৰণ কৰিব লাগিব কাৰণ এফালে প্লাস আছে এফালে মাইনাস তো প্লাস মাইনাসটো কি কৰে সেপাৰেট কৰে ঠিক আছে তো আমি এই গুটিটো পূৰণ কৰিব লাগিব 6 লগত 11 পূৰণ কৰি আকৌ জি আহিব তাৰ লগত আকৌ 12 পূৰণ কৰিব লাগিব হয় না নহয় তো ডাইৰেক্ট পূৰণ কৰিলে হ'ল 6 12 যাৰ কিমান 72 এটা ইয়াৰ লগত কি পূৰণ কৰিম 11 11 লগত পূৰণ কৰিব একেবাৰে ইজি হয় প্ৰথমে 2 টো লিখি লোৱা সিঙ্গল ডিজিটটো নেক্সট এই দুটা যোগ কৰা 7 আৰু 2 কিমান 9 হল এটা নেক্সট 7 টো লিখি দিলে হল এনেকৈ তো 7
9 2 আহিব এই তিনিটা পূৰণ কৰিলে প্লাছ আকৌ চোৱা এই দুটা পূৰণ কৰিব লাগিব কিমান আহিব 25 25 গুণ কিমান 625 প্লাছ এইটো পূৰণ কৰা 84 হ'ল এতিয়া চোৱা আমি প্ৰথমে একে সাইনবোৰ কৰি ল'ম মানে ইয়াৰ আগত একো নাই মানে প্লাছ আছে ইয়াৰ আগতো প্লাছ তো এই তিনিটাটো আমি যোগ কৰি ল'ম ঠিক আছে পাছত আমি ইয়াৰ পৰা মাইনাছ কৰিম বা তোমালোকে এই দুটা মাইনাছ কৰি ল'ব পাৰা একে কথা ঠিক আছে অকল সাইনবোৰ চাব লাগে 225 625 আৰু 84 যোগ কৰিলে কিমান আহিব এইটো 14 ৰ 4 1 থাকিলে এইটো 10 আৰু 2 12 একে 13 আকৌ 1 থাকিলে 6 2 কিমান 8 একে 9 হ'ল যোগ কৰি আমি ইমান পালোঁ এতিয়া ইয়াৰ পৰা মাইনাছ কৰিব লাগে 792 তো কিমান আহিব এইটো 13 পৰা 9 গ'লে 4 ইয়াত কিমান 8 থাকিলে 1 আহিব ঠিক আছে এনেকৈ এইটো কি ডিভাইড তো এইটো সলভ কৰি লোৱা এইটো সলভ কৰা পাছত আমি ডিভাইড কৰি দিম তো ব্ৰেকেটটো সলভ কৰিলে কিমান আহিব এইটো 13 আহিব এটা 13 লগত এইটো পূৰণ কৰিব লাগিব ঠিক আছে আকৌ এই দুটাও পূৰণ কৰিব লাগিব পাছত আমি মাইনাছ কৰিম এতিয়া ইয়াত চোৱা মাজত কি মাইনাছ আছে ইয়াতো 13 ইয়াতো 13 মই কমন ল'ব পাৰোঁ ন তোমালোকে এই দুটা পূৰণ কৰি পাছত বিয়োগ কৰিলে এনসাৰটো আহিব ঠিক আছে বা তোমালোকে কমন ল'ব পাৰা প্লাছ মাইনাছ থাকিলে আমি কমন ল'ব পাৰোঁ ইয়াতো 13 আছে ইয়াতো 13 আছে তো মই যদি 13 কমন লওঁ থাকিব কি ইয়াত 16 থাকিলে মাইনাছ এইফালে কি থাকিলে 14 তেতিয়া ইজি হ'ব মানে ঠিক আছে তো এই দুটা বিয়োগ কৰিলে কিমান 2 আহিব এইটো কি পূৰণ হৈ আছে তো 13 লগত আমি কি পূৰণ কৰিম 2 চোৱা সিম্পল হৈ গ'ল ন 26 তো ওপৰত কি আহিব 26 নহ'লে এনেকৈ পূৰণ কৰি কিনি বিয়োগ কৰিলে টাইম লাগিব ঠিক আছে এইটো কিমান 24 50 পৰা আমি 24 মাইনাছ কৰিব লাগে কিমান হ'ব 26 মানে 26 ডিভাইড বাই 26 মানে কি 1 আহিব ঠিক আছে এইটোৱে এইটো চোৱা সিম্পল একেবাৰে প্ৰথমে আমি কি কৰিম হৰণটো কৰিম 2 ৰ পৰা হৰণ কৰা কেইবাৰ যাব 2 1 গুণ 2 2 1 গুণ 2 2 3 গুণ 6 হ'ল ইমান পালোঁ এতিয়া এই দুটা আমি পূৰণ কৰিম 5 লগত 5 3 15 1 থাকিলে 5 গুণ 5 একে 6 আকৌ 5 গুণ 5 আৰু এফালে কি আছে 4 4 3 এতিয়া এই দুটাই মাইনাছ কৰিব লাগিব ঠিক আছে এতিয়া চোৱা ডাঙৰ সংখ্যাৰ আগত কি মাইনাছ সাইনটো আছে সেইকাৰণে এনসাৰত কি মাইনাছবোৰ দিয়া আছে ঠিক আছে তো মাইনাছটো আহিবই এটা 5 6 5 পৰা আমি মাইনাছ কৰিব লাগে 4 4 3 2 2 1 মানে 122 আহিব ইয়াত চোৱা 2016 ডিভাইড 4 আৰু এফালে প্লাছ তো ফাৰ্ষ্ট আমি ডিভাইডটো কৰি ল'ম 4 পৰা 4 5 গুণ 20 এতিয়া 1টো নাযায় আমি 16 কৰিম 4 4 গুণ 16 কিন্তু দুটা ডিজিট ল'লে এটা 0 লগাব লাগে আগত ঠিক আছে তো 4 পৰা 1 ডিভাইড কৰিলে কেইবাৰ যাব 504 প্লাছ এতিয়া এই দুটা পূৰণ কৰা এফালে মাইনাছ আছে এই দুটা পূৰণ কৰিব লাগিব 6 2 জাৰ 12 1 6 3 জাৰ কিমান 18 আৰু 1 কিমান 19 মাইনাছ 3 6 জাৰ 18 1 থাকিলে 3 2 জাৰ 6 আৰু 1 কিমান 7 হ'ল এই দুটা যোগ কৰা কিমান হ'ব ইমান ইয়াৰ পৰা মাইনাছ কৰিব লাগে 78 16 পৰা 8 গ'লে 8 ইয়াত কিমান থাকিলে 8 8 পৰা 7 গ'লে 1 আৰু এফালে 6 ঠিক আছে এইটো চোৱা প্ৰথমে আমি এই ব্ৰেকেটটো সলভ কৰি ল'ম তোমালোকে এইটো কৰিব পাৰা এফালে ডিভাইড আছে ন এই দুটা সেপাৰেটকৈ আছে এইটো কিমান 12 আহিব ঠিক আছে এইটো ডিভাইডটো এইটো 20 ৰ পৰা 8 গ'লে কিমান 12 এই দুটা সলভ কৰি 12 পালোঁ এতিয়া 48 পৰা আমি মাইনাছ কৰিব লাগে 12 তো কিমান আহিব 36 এইটো সলভ কৰি 36 পালোঁ আৰু এইটো কিমান 12 এটা 36ক 12 পৰা হৰণ কৰিলে কেইবাৰ যাব 3 বাৰ যাব 12 3 গুণ 36 ঠিক আছে 11 নম্বৰটো চোৱা 88 ডিভাইড বাই কি 3 আছে অফ মানে আমি জানো পূৰণ ঠিক আছে ইয়াত চোৱা ডিভাইড আছে আৰু অফ আছে প্ৰথমে আমি অফটো সলভ কৰোঁ হয়নে নহয় তো অফ মানে কি পূৰণ 63 ডিভাইড বাই 56 এতিয়া চোৱা এই ডিভাইডটো যদি মই পূৰণ কৰোঁ মানে পূৰণ যদি বনাই দিওঁ তেন্তে মই কি কৈছিলোঁ এই মানটো ৰেচিপ্ৰকেল হৈ যাব কিন্তু ইয়াত অকল এইটো ৰেচিপ্ৰকেল কৰিলে ৰং হৈ যাব বহুতে এইটো এনেকৈ লিখিব 33 ডিভাইড বাই কিমান 102 আকৌ এইটো অফ মানে ইনটু 11 বাই 34 এনেকৈ যদি আমি কৰোঁ এইটো ৰং হৈ যাব ঠিক আছে কাৰণ চোৱা ডিভাইডতকৈ আগতকৈ আমি অফটো সলভ কৰিম প্ৰথমে আমি এইটো সলভ কৰোঁ হয়নে নহয় তো এইটো পূৰণ কৰিলে এই দুটা পূৰণ কৰি এটা ছিংগল মান আহিব তেনেকৈ দুটা পূৰণ কৰি এটা ছিংগল মান আহিব তো এই ডিভাইডটো যদি আমি পূৰণ কৰোঁ এই মানটো ওপৰত যাব এইটো তলত আহিব তো সেইকাৰণে আমি কি কৰিম ৰেচিপ্ৰকেল কৰিলে এই গোটেইটো ওপৰত যাব এই গোটেইটো তলত আহিব কাৰণ প্ৰথমে আমি এইটো সলভ কৰিম ন তাৰ পাছতহে আমি ডিভাইডটো কৰোঁ হয়নে নহয় ঠিক আছে তো তোমালোকে ইয়াত কি কৰিবা চোৱা 88 ডিভাইড বাই 3 অফ মানে ইনটু 63 ডিভাইড বাই 56 এতিয়া এইটো মই যদি পূৰণ বনাই দিওঁ তেন্তে এইটো কি হ'ব
এই গোটেইটো ওপৰত যাব 33 ইনটু 34 ওপৰত যাব আৰু 102 ইনটু 11 ক'ত আহিব তলত আহিব কাৰণ প্ৰথমে আমি এইটো সলভ কৰোঁ ঠিক আছে তো এইটো একেলগে হৈ আছে তো সেইকাৰণে ৰেচিপ্ৰকেল কৰিলে এই গোটেইটো ওপৰত যাব এই গোটেইটো তলত আহিব এটা কটাকটি কৰা 3 পৰা 33ক 11 বাৰ যাব 11 11 কাটি গ'ল এইটো চোৱা 34 পৰা ডাইৰেক্ট কেইবাৰ যাব ভালকৈ চোৱা 3 বাৰ গৈ আছে এইটো 3 4 গুণ 12 2 1 থাকিলে 3 3 গুণ 9 1 10 আহিছে ন তো 34 পৰা কেইবাৰ যাব 3 বাৰ যাব ঠিক আছে আকৌ 3 পৰা কাটি দিয়া এইটো 3 2 গুণ 6 3 1 গুণ 3 21 বাৰ যাব হল 7 পৰা আমি কাটিব পাৰো ন 7 3 জাৰ 21 7 8 জাৰ 56 আকৌ 8 পৰা এইটো 11 বাৰ যাব ওপৰত 3 আৰু 11 থাকিলে মানে 33 হৈ যাব ঠিক আছে এনেকৈ তোমালোকে যেনেকৈ মন তেনেকৈ কটাকটি কৰিবা কিন্তু শুদ্ধ হ'ব লাগে কৰাটো ঠিক আছে এইটো চোৱা এইটো আমি যোগ কৰিব লাগে এই 3 ৰ ওপৰত যে বাৰ আছে ইয়াৰ মিনিং কি 2.3 বাৰ মানে কি 2.333 এনেকৈ গৈ আছে 3 ৰ ওপৰত বাৰ আছে মানে এইটো ৰিপিট হৈ গৈ আছে ইনফাইনাইটলৈকে ঠিক আছে এনেকৈ ইয়াত চোৱা আমি ডাইৰেক্ট কৰিব পাৰোঁ 2.3 বাৰ মানে 33কে গৈ আছে তেনেকৈ 4.3 বাৰ ঠিক আছে যদি মই এইটো যোগ কৰোঁ কিমান 6 বাৰ নহ'ব জানো এইফালে আৰু এইফালে কিমান 6 মানে 6.6 বাৰ মানে 6.66 এনে গৈ থাকিব ঠিক আছে তো অপশ্যন চোৱা 6.66কে গৈ থাকিব ন 20ক যদি মই 3 পৰা ডিভাইড কৰোঁ কেইবাৰ যাব চোৱা 20ক 3 পৰা ডিভাইড কৰিলে 3 6 জাৰ 18 2 থাকিলে এতিয়া নাযায় ন পইণ্ট দিলে ইয়াত কি 0 আহিব আকৌ 3 পৰা 6 বাৰ যাব তো 6.66 এনে গৈ থাকিব তো এইটো আমাৰ কাৰেক্ট এনসাৰ এনেকৈ বা তোমালোকে ইয়াক ফ্ৰেকশ্যনত কনভাৰ্ট কৰিও কৰিব পাৰা 2.3 বাৰক আমি এনেকৈ লিখিব পাৰোঁ চোৱা 2 পইণ্টৰ আগত থোৱাটো প্লাছ হৈ থাকে একচুৱেলি 3 বাৰ মানে কি 3/9 এই বাৰটো গুচালে সদায় তলত কি 9 আহে এটাৰ ওপৰত বাৰ থাকিলে এটা 9 আহিব যদি এনেকৈ থাকে 2.32 বাৰ তো কি হ'ব এইটো 2 প্লাছ 32 লিখি ল'বা দুটাৰ ওপৰত বাৰ আছে ন সেইকাৰণে দুটা 9 আহিব এনেকৈ ঠিক আছে তো এইটো যোগ কৰিলে আমাৰ এনসাৰ আহি যাব তো এইটো 3/9 হ'ব এইটো কটাকটি কৰিব পাৰা 3 গুণ 3 3 3 গুণ 9 এতিয়া এইটো যোগ কৰিলে কিমান আহিব 3 2 গুণ 6 1 7 7/3 আহিব এনেকৈ ঠিক আছে তেনেকৈ এইটো চোৱা 4.3 বাৰ মানে কি 4 প্লাছ 3/9 হ'ব তো এইটো 3 গুণ 3 3 3 গুণ 9 এইটো যোগ কৰা কিমান 3 4 গুণ 12 1 13 13/3 হ'ব 7/3 আৰু প্লাছ কিমান 13/3 এনেকৈ তো এইটো যোগ কৰিলে হ'ল তলত চোৱা 3 3 মানে এলচিএম কি 3 আহিব আৰু চেম থাকিলে ওপৰত যি আছে এইটো পাতিলে হ'ল 7 প্লাছ 13 কিমান 20 ডাইৰেক্ট আহি গ'ল ন 20/3 এনেকৈ ঠিক আছে এনেকৈ কৰিব পাৰা তোমালোকে বা ডাইৰেক্ট কৰিব পাৰা ন এইটো যোগ কৰি অপশ্যনটো চালে হ'ল এইটো চোৱা ফাৰ্ষ্ট আমি কি কৰিম স্মল ব্ৰেকেটবোৰ সলভ কৰিম ঠিক আছে এইটো কিমান 1 হ'ব এইটো প্ৰথমে আমি পূৰণ কৰিম পাছত আমি কি কৰিম 25 পৰা ডিভাইড কৰিম ইয়াত চোৱা পূৰণ আছে ইয়াত হৰণ আছে তো ফাৰ্ষ্ট কি হৰণটো কৰিব লাগিব ন এইটো পাছত হ'ব ঠিক আছে তো আমি কি কৰিম ইয়াত কটাকটি কৰিম কাৰণ 27 আৰু 50 পূৰণ কৰাৰ পাছত যিটো আহিব তাক আমি এনো ডিভাইড কৰিব লাগিব 25 পৰা এনেকৈ তো ইয়াতে কাটি লোৱা বেছি ইজি হ'ব ন তো 25 পৰা 50ক দুবাৰ যাব তো 2 আৰু 27টো পূৰণ কৰা 54 আহি গ'ল ঠিক আছে এফালে পূৰণ এই ব্ৰেকেটটো সলভ কৰি কি 1 আহিলে এতিয়া এই 5টো যে ব্ৰেকেট লগত লাগি আছে একচুৱেলি পূৰণ হৈ আছে তো 5 গুণ 5 এনেকৈ যোগ এফালে কিমান 800 আৰু ডিভাইড কি 25 তো 800ক ডিভাইড কৰিব লাগে 25 পৰা কেইবাৰ যাব তোমালোকে চোৱা কাটিও ল'ব পাৰা ঠিক আছে বা ডাইৰেক্ট হৰণ কৰা 25 পৰা কেইবাৰ যাব 25 পৰা যদি মই 3 বাৰ হৰণ কৰোঁ কিমান 75 ইয়াত কিমান 5 থাকিলে 50 হৈ গ'ল আকৌ 25 পৰা দুবাৰ যাব 25 2 গুণ 50 তো 32 বাৰ গৈছে হয়নে নহয় এনেকৈ হ'ল এইটো পূৰণ কৰা 5 4 গুণ 20 2 থাকিলে 5 4 গুণ 25 আৰু 2 কিমান 27 এফালে 32 যোগ কৰি দিয়া 302 আহিব ঠিক আছে এইটোৱে হোৱাট ইজ দ্য ভেলু অফ 64% অফ 512 প্লাছ 46% অফ 215 পাৰ্চেণ্ট মানে কি ডিভাইড বাই 100 64% মানে 64 ডিভাইড বাই কি 100 অফ মানে ইনটু 512 প্লাছ 46% মানে কি 46 বাই 100 আৰু ইনটু 215 এই দুটা পূৰণ কৰি আমি 100 পৰা ডিভাইড কৰিম ঠিক আছে তেনেকৈ এই দুটা পূৰণ কৰি 100 পৰা ডিভাইড কৰিম পাছত আমি কি কৰিব লাগিব প্লাছ কৰিব লাগিব একো নাই কৰিলে হ'ল 64 আৰু 512 তোমালোকে পূৰণ কৰা 4 2 জাৰ 8 4 1 জাৰ 4 4 5 জাৰ 20
6 2 jar 12 1 থাকিলে 6 1 jar 6 আৰু 1 কিমান 7 6 5 jar 30 3 2 7 6 8 আৰু 100 পৰা ডিভাইড কৰিব লাগিব ন দুটাৰ আগত পইণ্ট আহি যাব প্লাছ তেনেকৈ এইটো চোৱা 215 লগত আমি 46 টো পূৰণ কৰিম 6 5 jar 30 3 থাকিলে 6 গুণ 6 আৰু 3 কিমান 9 12 4 5 গুণ 20 2 থাকিলে 4 1 গুণ 4 আৰু 2 কিমান 6 4 2 গুণ 8 এটা যোগ কৰিলে কিমান 0 9 8 9 এনেকৈ দুটাৰ আগত পইণ্ট আহিব এতিয়া এইটো প্লাছ কৰিলে হ'ল 8 আৰু 0 কিমান 8 চোৱা পইণ্টৰ পাছত দুটা আছে ইয়াতো পইণ্ট পাছত দুটা আছে এনেকৈ ঠিক আছে 6 আৰু 9 কিমান 15 1 থাকিলে এফালে 8 এফালে কিমান 7 15 আৰু 1 16 আকৌ 1 থাকিলে 9 আৰু 2 কিমান 11 আৰু 1 12 আকৌ 1 থাকিলে এফালে একো নাই আৰু ইয়াত কি আছে 3 3 আৰু 1 4 426.58 ঠিক আছে এনেকৈ কৰিলে হ'ল তোমালোকে এইটো চোৱা 0.5 স্কোৱাৰ মানে কি 0.5ক আমি দুবাৰ পূৰণ কৰিম 5 5 গুণ 25 পইণ্ট কেইটাৰ আগত আহিব দুটাৰ আগত এটা এটা এনেকৈ তেনেকৈ এইটো চোৱা 0.05ক আমি দুবাৰ পূৰণ কৰিম 5 5 গুণ কিমান 25 ইয়াতো দুটাৰ আগত পইণ্ট ইয়াতো দুটাৰ আগত পইণ্ট টোটেল 4টা হ'ব 1 2 3 4 এনেকৈ তো এইটো যোগ কৰিলে হ'ল 0.25 আৰু কিমান 0.0025 পইণ্টটো সমান হ'ব লাগে ঠিক আছে ইয়াত একো নাই মানে 0 আছে এনেকৈ এইটো 0.25ক আমি ডিভাইড কৰিব লাগে 0.25 পৰা সেম ভ্যালু ডিভাইড কৰিলে কি পাম 1 এতিয়া এই 1ক আমি পূৰণ কৰিব লাগে 0.25 পৰা তো 0.25 লগত যদি 1ক পূৰণ কৰোঁ কি পাম 0.25 পাম আমি ঠিক আছে আৰু তলত কি থাকিলে 0.25 ইনটু 0.25 ইনটু 0.25 এই গোটেইকেইটা পূৰণ হৈ আছে তো 0.25 এটা এটা কাটি যাব ওপৰত কি থাকিলে 1 থাকিলে তলত চোৱা পইণ্ট আছে পইণ্টটো যদি মই গুচাই দিওঁ ইয়াত দুটাৰ আগত পইণ্ট আছে ইয়াতো দুটাৰ আগত পইণ্ট আছে তো টোটেল 4টা তো ওপৰত 4টা 0 গুচি যাব আৰু তলত 25 পূৰণ 25 থাকিলে ঠিক আছে এতিয়া কটাকটি কৰা এইটো মানে কি 100 পূৰণ 100 নহয় জানো 100 আৰু 100 পূৰণ কৰিলে এইটো পাম 10,000 পাম তো 25 পৰা 100ক 4 বাৰ যায় তেনেকৈ এই 100টোক 25 পৰা কেইবাৰ যাব 4 বাৰ যাব তো 4 4 গুণ 16 ঠিক আছে এনেকৈ এই কুৱেশ্যনটো চোৱা ইয়াৰ ডাইৰেক্ট শ্বৰ্টকাটো আছে এইটো এটা ফিক্স পেটাৰ্ণ বেছ কুৱেশ্যন হয় এনেকুৱা টাইপৰ কুৱেশ্যনত কি হয় এই তলৰ যে ভ্যালু দুটা আছে ইয়াৰ যিটো গেপ বা ডিফাৰেন্সটো ওপৰৰ ভ্যালুৰ কি সমান হ'ব লাগিব চোৱা 3 আৰু 1ৰ গেপ কিমান 2 ইয়াতো 2 মিলিছে ন এনেকৈ মিলাকে থাকিব ঠিক আছে তেনেকৈ 5 আৰু 3ৰ গেপ কিমান 2 ইয়াতো 2 চোৱা মিলিছে ন তো আমি কি কৰিম চোৱা একচুৱেলি ইয়াৰ মেইন যিটো কনচেপ্ট সেইটো আমি চাই ল'ম ইয়াক আমি এনেকৈ লিখিব পাৰোঁ ন 2 বাই এইটো কিমান 1 3 জাৰ 3 2 বাই 3 মই লিখিব পাৰোঁ ন ইয়াক আৰু ইয়াক আমি এনেকৈ লিখিব পাৰোঁ চোৱা 1 বাই 1 মাইনাছ 1 বাই 3 ঠিক আছে তলৰ দুটা ভ্যালুটো লিখি কিনি মাজত মাইনাছ দি দিবা এনেকৈ হ'ল এতিয়া ইয়াক যদি মই সলভ কৰোঁ এইটোৱে পাম আমি মানে ইয়াৰ সমানে হ'ব চোৱা 3 1 গুণ 3 আহিব এলচিএম ক্ৰছ মাল্টিপ্লাই কৰা 3 1 গুণ 3 মাইনাছ 1 1 জাৰ 1 3 পৰা 1 গ'লে কিমান 2 তলত 3 চোৱা 2 বাই 3 আহি গ'ল ন এইটো তাৰ মানে চোৱা আমি এনেকৈ লিখিব পাৰোঁ ইয়াক 1 বাই 1 মাইনাছ 1 বাই 3 প্লাছ এইটো কি হ'ব 1 বাই 3 মাইনাছ কিমান 1 বাই 5 এনেকৈ ঠিক আছে ইয়াক সলভ কৰি চাবা তোমালোকে ইয়াৰ সমানে হ'ব ঠিক আছে প্লাছ এইটো কি হ'ব 1 বাই 5 মাইনাছ 1 বাই 7 আকৌ প্লাছ এনেকৈ গৈ থাকিব আৰু এইটোক আমি লিখিম 1 বাই 99 মাইনাছ 1 বাই 101 ঠিক আছে এতিয়া চোৱা 1 বাই 3 1 বাই 3 এটা প্লাছ এটা মাইনাছ প্লাছে মাইনাছে কি মাইনাছ হয় আৰু সেম ভ্যালু মাইনাছ কৰিলে সদায় কি 0 আহে তো এইটো 0 হৈ যাব হয়নে নহয় তেনেকৈ চোৱা এই দুটা সাইন অপোজিট সেম ভ্যালু 0 হৈ গ'ল তেনেকৈ মাইনাছ 1 বাই 7 ইয়াত চোৱা ডট ডটকৈ গৈ আছে তো এইফালে প্লাছ 1 বাই 7ও আহিব এইটো কি হ'ব 0 হৈ যাব এনেকৈ গোটেইকেইটা কাটি যাব মাজত যিমানো আছে ঠিক আছে 1 বাই 99 ন এইটো ইয়াৰ আগত কি একো নাই মানে প্লাছ আছে ইয়াৰ আগত মাইনাছ 1 বাই 99 আমি পাম এইটো 0 হৈ যাব তো কি থাকি যাব অকল 1 বাই 1 আৰু মাইনাছ কি 1 বাই 101 বাছ এইটোৱে এইটো সলভ কৰিলে ডাইৰেক্ট আমাৰ এনসাৰ আহি যাব স্টাৰ্টিং আৰু শেষৰটো থাকি যায় অকল ঠিক আছে তো ডাইৰেক্ট তোমালোকে কৰিব পাৰা শ্বৰ্টকৈ তো এইটো সলভ কৰা এলচিএম কিমান আহিব 101 তলত ক্ৰছ মাল্টিপ্লাই কৰা 101 1 জাৰ 101 হ'ব
মাইনাছ 1 1 0 1 তো কিমান হ'ব এইটো 100 এইটোৱে ঠিক আছে 18 নম্বৰটো চোৱা প্ৰথমে আমি কি কৰিম স্মল ব্ৰেকেটটো সলভ কৰিম 42 মাইনাছ 38 কিমান আহিব 4 হল এতিয়া চোৱা এই কাৰ্লি ব্ৰেকেটৰ ভিতৰত কি আছে 48 ডিভাইড 24 ইনটু 4 ফাৰ্ষ্ট আমি পূৰণটো কৰিম নে হৰণটো কৰিম হৰণটো কৰিব লাগিব তো 24 পৰা কেইবাৰ যাব দুবাৰ যাব হল এতিয়া 2 পূৰণ 4 কিমান 8 আহিব কাৰ্লি ব্ৰেকেটৰ কাম খতম হৈ গ'ল হয় নহয় এতিয়া ডাঙৰ ব্ৰেকেটটো চোৱা 216 ডিভাইড 3 আৰু অফ এইটো কৰি আমি কি পালো 8 পালো হল এতিয়া চোৱা ডিভাইড আৰু অফ আছে প্ৰথমে কোনটো কৰিম অফটো কৰিব লাগিব 3 8 গুণ 24 এনেকৈ বা তোমালোকে এনেকৈ কৰিব পাৰা 216 ডিভাইড মানে বাই এইটো আমি এনেকৈ লিখিম 3 পূৰণ 8 এনেকৈ ঠিক আছে কাৰণ এই দুটা প্ৰথমে কৰিব লাগিব ন সেইকাৰণে একেলগে লিখিব লাগিব এনেকৈ এটা কটাকটি কৰা 3 7 গুণ 21 3 2 গুণ 6 আকৌ 8 ৰ পৰা 9 বাৰ যাব এনেকৈ বা 24 পৰা ডিভাইড কৰিবা 9 বাৰে যাব ঠিক আছে তো এই গোটেইটো কৰি আমি কি পালো 9 পালো এটা বাহিৰত চোৱা 13টো লাগি আছে ন তাৰ মানে পূৰণ হৈ আছে এইটো আৰু এফালে 9 পূৰণ কৰা 117 এইটো সেম প্ৰথমে আমি স্মল ব্ৰেকেটটো সলভ কৰিম প্লাস ইনটু আৰু মাইনাস তো ফাৰ্ষ্ট আমি কি কৰিম পূৰণ 2 6 গুণ 12 এতিয়া 14 যোগ 12 কিমান হ'ব 26 আৰু মাইনাস কৰিব লাগে 9 কিমান আহিলে 17 ঠিক আছে এতিয়া চোৱা 68 ডিভাইড 4 আৰু এফালে ইনটু আৰু এই গোটেইটো কৰি আমি কিমান পালো 17 তো ফাৰ্ষ্ট আমি ইনটু কৰিম নে ডিভাইড কৰিব লাগিব 4 পৰা হৰণ কৰা 17 বাৰ যাব 17 পূৰণ 17 কিমান হ'ব এইটো 289 ঠিক আছে এফালে কি আছে 289 আৰু ডিভাইড এই গোটেইটো কৰি আমি কিমান পালো 289 তো সেম ভ্যালু ডিভাইড কৰিলে কিমান 1 আহিব 20 নম্বৰ কুৱেশ্যনটো চোৱা এইটো আমি সলভ কৰিব লাগে এতিয়া এইকেইটা কিহত দিয়া আছে মিক্স ফ্ৰেকশন মানে মিশ্ৰ ভগ্নাংশ দিয়া আছে প্ৰথমে আমি ঠিক কৰি লম তো কেনেকৈ ঠিক কৰিম আমি 4 আৰু 5 টো পূৰণ কৰিম আৰু ওপৰটো লগত যোগ কৰিব লাগিব 4 5 জাৰ কিমান 20 প্লাস 1 21 ডিভাইড বাই কিমান 4 তেনেকৈ এইটো 2 6 জাৰ 12 প্লাস 1 কিমান 13 ডিভাইড বাই 2 হ'ব প্লাস 4 7 জাৰ 28 প্লাস 3 কিমান 31 ডিভাইড বাই 4 মাইনাস 2 8 জাৰ 16 প্লাস 1 কিমান 17 ডিভাইড বাই 2 এনেকৈ হল এতিয়া এইটো আমি যোগ বিয়োগ কৰিব লাগে তলৰ মানকেইটাৰ আমি কি ল'ব লাগিব এলচিএম ল'ব লাগিব লসাগু তোমালোকে এই মানকেইটা সেম কৰি লোৱা 2ক মই 4 বনাব পাৰোঁ ন যদি ইয়াত মই 2 পূৰণ কৰোঁ এইটো কিমান 4 হৈ যাব ইয়াতো 2 পূৰণ কৰিব লাগিব ঠিক আছে তেনেকৈ ইয়াকো আমি 4 বনাম এতিয়া চোৱা গোটেইকেইটা 4 হৈ গ'ল ন মিলি গ'ল তো এলচিএমটো কি আহিব সেইটোৱে মানে 4 আহিব হল আৰু ওপৰত যি আছে এজ ইট ইজ পুট কৰিলে হ'ল 21 প্লাস 2 13 জাৰ 26 প্লাস 31 মাইনাস 2 17 জাৰ কিমান 34 এই তিনিটাটো আমি যোগ কৰি ল'ম 1 6 7 আৰু 1 কিমান 8 3 2 5 আৰু 2 কিমান 7 আৰু এফালে 34 টো মাইনাস কৰিব লাগিব তো কিমান হ'ব 44 ডিভাইড বাই 4 তো ডিভাইড কৰিলে কিমান 11 টাইম যাব হয় না নহয় এইটো আমাৰ কাৰেক্ট আনসাৰ এনেকৈ হল এইকেইটা তোমালোকে নিজে কৰিবা ঠিক আছে 21 টো এইটো কৰিবা 5টা কুৱেশ্যন দিম এইটো কৰিবা তোমালোকে এইটো এটা 24 আৰু এইটো লাষ্ট 25 ঠিক আছে টোটেল 5টা কুৱেশ্যন দিছো তোমালোকে নিজে কৰিবা আৰু ইয়াৰ এনসাৰবোৰ তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি দিবা ঠিক আছে যদি ভিডিওটো চাই ভাল লাগিছে তোমালোকে লাইক শেয়াৰ কৰি দিবা আৰু কিবা যদি ডাউট থাকে কমেন্ট সেকশনত কমেন্ট কৰি দিবা আৰু টেলিগ্ৰাম চেনেলৰ মই লিংকটো দি দিম ডেসক্ৰিপশনত তাত তোমালোকে পাৰিলে জয়েন হৈ ল'বা ঠিক আছে থ্যাংক ইউ বাই